পীযুষ হাজৰিকা হিন্দু বাংলাদেশীৰ লিডাৰ। পীযুষ হাজৰিকা আমাৰ অসমীয়া জাতিৰ লিডাৰ নহয়। উজনি অসমত পীযুষ হাজৰিকাৰ কথাৰ কোনো ভেলু নাই। পীযুষ হাজৰিকাৰ কথা অকল হিন্দু বাংলাদেশীবিলাকৰ মাজতহে মানে গুৰুত্ব আছে। পীযুষ হাজৰিকা হিন্দু বাংলাদেশীৰ লিডাৰ। পীযুষ হাজৰিকা আমাৰ অসমীয়া জাতিৰ লিডাৰ নহয়। গতিকে পীযুষ হাজৰিকাই আমাৰ বিষয়ে কি কৰিছে, উজনি অসমৰ কেণ্ডিডেটবিলাকৰ বিষয়ে কি কৈছে, অসমৰ জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ লিডাৰবিলাকৰ বিষয়ে কি কৈছে, এইবিলাক কথাৰ কোনো ভিত্তি নাই। গতিকে পীযুষ হাজৰিকাৰ কথাৰ উত্তৰ দিয়াৰ কোনো পীযুষ হাজৰিকা হিন্দু বাংলাদেশীৰ লিডাৰ। পীযুষ হাজৰিকা আমাৰ অসমীয়া জাতিৰ লিডাৰ নহয়। উজনি অসমত পীযুষ হাজৰিকাৰ কথাৰ কোনো ভেলু নাই। পীযুষ হাজৰিকাৰ কথা অকল হিন্দু বাংলাদেশীবিলাকৰ মাজতহে মানে গুৰুত্ব আছে। পীযুষ হাজৰিকা হিন্দু বাংলাদেশীৰ লিডাৰ। পীযুষ হাজৰিকা আমাৰ অসমীয়া জাতিৰ লিডাৰ নহয়। গতিকে পীযুষ হাজৰিকাই আমাৰ বিষয়ে কি কৰিছে, উজনি অসমৰ কেণ্ডিডেটবিলাকৰ বিষয়ে কি কৈছে, অসমৰ জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ লিডাৰবিলাকৰ বিষয়ে কি কৈছে, এইবিলাক কথাৰ কোনো ভিত্তি নাই। গতিকে পীযুষ হাজৰিকাৰ কথাৰ উত্তৰ দিয়াৰ কোনো ডিব্ৰুগড় আৰু তিনিচুকীয়াবাসী ৰাইজক লুৰিণজ্যোতি গগৈক ভোটদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আজি গোটেই দিনটো আৰু কালিৰ দিনটো দুটা দিন মই যেতিয়া ডিব্ৰুগড় জিলাত ঘূৰি আছোঁ, দেখা গৈছে যে সকলো জনগোষ্ঠীৰ মাজত লুৰিণজ্যোতি গগৈৰ জনপ্ৰিয়তা সাংঘাতিক ধৰণে বৃদ্ধি পাইছে। চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ মাজত সাংঘাতিক ধৰণে লুৰিণজ্যোতি গগৈক জনপ্ৰিয় হোৱা দেখা গৈছে। আজিৰ এই প্ৰচেছনটোতো চাহ জনগোষ্ঠীৰ লোকসকলক যথেষ্ট পৰিমাণে অংশগ্ৰহণ কৰা দেখা গৈছে। অসমীয়া ভাষিক অসমীয়া আমাৰ যিসকল লোক আছে তেওঁলোকৰ অংশগ্ৰহণটো আছে। লুৰিণজ্যোতি গগৈ হিচাপে সাংঘাতিক ধৰণৰ পপুলাৰ। লুৰিণজ্যোতি গগৈ ইয়াত আপোনালোকে সকলোৱে জানে। তাৰ উপৰিও আমি দেখিবলৈ পাইছোঁ যে ইয়াত জনজাতি লোক সোণোৱাল কছাৰী ৰাইজৰ মাজতো যথেষ্ট পপুলাৰ হৈছে। সোণোৱাল কছাৰী ৰাইজ ইয়াত অংশগ্ৰহণ কৰিছে, মৰাণ মটক ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছে, লগতে গোৰ্খাসকলক ইয়াত অংশগ্ৰহণ কৰা দেখা গৈছে। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং আৰু ভাল খবৰ যে সদায় বিজেপিৰ ট্ৰেডিশ্যনেল ভোটাৰ বুলি কৈ থকা হিন্দীভাষী আৰু বঙালীভাষী ৰাইজকো ইয়াত অংশগ্ৰহণ কৰা সাংঘাতিক ধৰণে উৎসাহত অংশগ্ৰহণ কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে এই উৎসাহে নিশ্চয় লুৰিণজ্যোতি গগৈক আমাৰ জয়ী কৰাব পাৰিব। আমি সকলোৱে জানে যে সংসদত অসমৰ কণ্ঠৰূপে অসমৰ প্ৰশ্নসমূহ উত্থাপন কৰিবৰ কাৰণে, অসমৰ প্ৰশ্নসমূহবিলাক তুলি ধৰিবৰ কাৰণে সৰব ভূমিকা পালন কৰিবৰ কাৰণে আমি ডিব্ৰুগড়ৰ পৰা লুৰিণজ্যোতি গগৈ আৰু যোৰহাটৰ পৰা আমি গৌৰৱ গগৈক জয়ী কৰাব লাগিব। যদি উজনি অসমৰ পৰা এই দুইজন গগৈক আমি জয়ী কৰি পঠাব পাৰোঁ, তেতিয়াহ'লে নিশ্চিত হৈ থাকিব পাৰোঁ যে অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত হ'ব। অসমীয়া জাতিৰ হৈ মাত মতা দিল্লীত আমাৰ দুটা কণ্ঠ থাকিব, অসমৰ কণ্ঠ, অসমীয়া জাতিৰ কণ্ঠৰূপে লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈক পাম। মই সেইকাৰণে এই মুহূৰ্তত আজি মৰাণত উপস্থিত হৈ অখিল গগৈ হিচাপে, বিধায়ক হিচাপে আৰু ৰাইজৰ দলৰ সভাপতি হিচাপে সকলো ৰাইজকে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ ভোটদান কৰিবৰ কাৰণে বিনম্ৰভাৱে আহ্বান।